নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে দেখি পাইছে যে বিত্তীয় বিভাগে জাৰি কৰিলে এছঅপি, এটকাও নিদিয়াকৈ 20 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা ৰাজ্যিক কৰ্মচাৰীলৈ। 1 টকাও কিস্তি নিদিয়াকৈ ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব। যোৱা মাৰ্চ মাহত কৰ্মচাৰীয়ে দৰমহা লাভৰ একাউণ্ট থকা কেইবাটাও বেংকৰ লগত হোৱা বুজাবুজি চুক্তিৰ পিছত বিত্ত বিভাগে বীমা লাভৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চমুকৈ এছঅপি জাৰি কৰিছে। ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰীয়ে এই বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিল। 10 লাখ টকা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা এটকাও কিস্তি ধন নিদিয়াকৈ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব। ব্যক্তিগত দুৰ্ঘটনাৰ জনিত বীমাৰ ক্ষেত্ৰত যদি স্থায়ীভাৱে অক্ষম হয় তেন্তে 1 কোটি টকা, আংশিকভাৱে অক্ষম হ'লে 80 লাখ টকা, বিমান দুৰ্ঘটনাত মৃত্যু হ'লে 2 কোটি টকা পৰ্যন্ত বীমা লাভ কৰিব। অসম চৰকাৰৰ অধীনত কৰ্মৰত সকলো নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীক এটা টকাও কিস্তি নিদিয়াকৈ বীমাৰ সুবিধা দিবলৈ অসম চৰকাৰে এক্সিছ বেংক, ইণ্ডিয়ান বেংক, পঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে ইতিমধ্যে অংশীদাৰিত্ব চুক্তি কৰিছে। বিত্ত বিভাগে জাৰি কৰা এছঅপি অনুসৰি কৰ্মচাৰীজনৰ নিৰ্দিষ্ট বেংকৰ কোনো এটাত দৰমহা পেকেজ একাউণ্ট থাকিব লাগিব, নতুবা দৰমহা পেকেজ একাউণ্ট খুলিলে বা আন বেংকলৈ দৰমহা পেকেজ একাউণ্ট ট্ৰেন্সফাৰ কৰিলে কৰ্মচাৰীজনৰ দৰমহা নতুন বা ট্ৰেন্সফাৰ কৰা বেংক একাউণ্টত কমেও এমাহৰ বাবে জমা কৰিব লাগিব। বীমা দাবী কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত বেংকৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ, কৰ্মচাৰী মৃত্যুৰ ক্ষেত্ৰত দুৰ্ঘটনাজনিত আকস্মিক মৃত্যুৰ ক্ষেত্ৰত থানাত দিয়া এজাহাৰ, মৰণোত্তৰ প্ৰমাণপত্ৰ, শাৰীৰিক সক্ষমতাৰ হেৰুৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিবেদন, কৰ্মচাৰী পৰিচয় প্ৰমাণপত্ৰ, দৰমহা একাউণ্ট সবিশেষ, 3 মাহৰ বেংক ষ্টেটমেণ্ট, KYC নথিপত্ৰৰ সৈতে কৰ্মচাৰীৰ মনোনীত দাবীদাৰৰ সবিশেষ, AIFC সৈতে মনোনীত দাবীকাৰীৰ একাউণ্ট নম্বৰ, এছঅপি মতে বেংক বা বীমা প্ৰদানকাৰীয়ে নিৰ্দিষ্ট কৰা আন যিকোনো নথিপত্ৰৰ প্ৰয়োজন হ'ব। কৰ্মচাৰীৰ মনোনীত ব্যক্তিয়ে দাবীৰ নথিপত্ৰসমূহ পোনপটীয়াকৈ দৰমহাৰ একাউণ্ট থকা বেংকৰ শাখাত ঘটনাৰ তাৰিখৰ পৰা 60 দিনৰ ভিতৰত জমা দিব লাগিব। যদি 60 দিনৰ ভিতৰত জমা দিব নোৱাৰে তেন্তে 90 দিনৰ ভিতৰত বীমা সেৱা প্ৰদানকাৰীক দাবী দাখিল কৰিব পাৰিব। বেংক অনুসৰি দাবীৰ সময়সীমা পৃথক হ'ব পাৰে। যিকোনো সহায়ৰ বাবে কৰ্মচাৰী মনোনীত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বেংক শাখা পৰিচালক, বেংক নডেল বিষয়া, কোষাগাৰ বিষয়া বা ড্ৰয়িং আৰু বিতৰণ বিষয়া চমুকৈ DDOৰ সৈতে যোগাযোগ কৰিব পাৰে। দাবী নিষ্পত্তি প্ৰক্ৰিয়া সম্পৰ্কত কৰ্মচাৰী বা তেওঁলোকৰ মনোনীতসকলে বীমা ন্যায়াধীশৰ কাষ চাপিব পাৰিব। বিত্ত বিভাগে এছঅপি প্ৰকাশ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ অধীনস্থ স্থায়ী আৰু নিয়মীয়া কৰ্মচাৰীসকলে শূন্য কিস্তিৰ বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিল। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।